আজি উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা শিৱসাগৰ দলমুখ চাৰিআলিত কাশ্মীৰৰ পেহেলগামত যি ববৰ সন্ত্ৰাসবাদী আক্ৰমণত যি নিৰ পৰ্যটকসকলক জনসাধাৰণক যি হত্যাকাণ্ড যজ্ঞ চলালে তাৰ বিৰুদ্ধে সন্ত্ৰাসবাদী বিৰোধী এক প্ৰতিবাদী সমদল আমি ওলাইছোঁ। আমাৰ উদ্দেশ্য হৈছে আমাৰ ক'বলগীয়া আছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ পাকিস্তানৰ লগত এতিয়া 4-5 দিনৰ কাৰণে নহয়, এবছৰ 2 বছৰৰ কাৰণে নহয়, আদি অন্তকাললৈকে ভৱিষ্যতেও অৰ্থনৈতিক, ৰাজনৈতিক, কূটনৈতিক, ক্ৰীড়া, সাংস্কৃতিক সম্পূৰ্ণ সম্পৰ্ক ছেট কৰিব লাগিব। আৰু সেইটো লোকসভা আৰু ৰাজ্যসভাত বিল পাছ কৰি পেলাই তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকক পাকিস্তানৰ ভিতৰত সোমাই গৈ পেলাই তেওঁলোকক হত্যা কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। লগতে আমি গৃহ বিভাগৰ ব্যৰ্থতাৰ কথাও ক'ব বিচাৰিছোঁ, কাৰণ ইমান ডাঙৰ চোৰাংচোৱা বিভাগ থকাৰ পিছতো প্ৰত্যেকবাৰে আমাৰ ভাৰতত সোমাই তেওঁলোকে নিৰ্জনসাধাৰণক হত্যা কৰি পেলাই তেওঁলোকে এবাৰ গুচি যায়। কিন্তু এনেকুৱা প্ৰত্যেকবাৰে নহ'ব, সেইকাৰণে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰক যাতে ভৱিষ্যতেও পাক সন্ত্ৰাসবাদীয়ে এনেকুৱা এটা ঘটনা কৰিবৰ কাৰণে হাজাৰবাৰ ভাবিবলৈ যাতে বাধ্য হয়। লগতে যিসকল মানুহে আমাৰ ভাৰতবৰ্ষৰ, আমাৰ অসমৰ হাৱা পানী খাই পাকিস্তানৰ সমৰ্থন কৰিছে তেওঁলোকৰ ওপৰত এই গ্ৰেপ্তাৰ কৰি হাত সাবটি বহি থাকিলে নহ'ব। তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি গ্ৰহণ কৰি পেলাই ভৱিষ্যতেও যাতে তেওঁলোকে জেল হাজোঁটৰ পৰা ওলাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে এনেকুৱা এখন আইন প্ৰণয়ন কৰক যিসকল ব্যক্তিয়ে প্ৰত্যক্ষ হওক বা পৰোক্ষ হওক লাগিলে 1% হ'লেও পাকিস্তানৰ সমৰ্থন কৰে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ যাতে ব্যৱস্থা গ্ৰহণ কৰি পেলাই এনেকুৱা এটা নজিৰ দেখাওক যি নজিৰে ইতিহাসত এটা সাক্ষী হৈ ৰয়। पाकिस्तान मुर्दाबाद, सन्त्रासबाद निपट जाओ, सन्त्रासबाद निपट जाओ, पाकिस्तान मुर्दाबाद। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।